বন্ধুসকল আজি মই ভিডিওটোত আপোনালোকক দেখুৱাম যেটো আমাৰ হাইব্ৰিড সোণালী কুকুৰাৰ যেটো বেট চলি আছে এই বেটৰ ভিডিও প্ৰথম দিনা যেটো দিছিলো সেই মুৰ্গীটো আজি কিমান দিন হৈছে পোৱালিকেটা বয়স আৰু কিমান ওজন হৈছে দানা কিমান খালে আসলতে নরমাল সোণালী আৰু এটোৰ মাজত পাৰ্থক্য কি দেখা পালো সেই বিষয়ে ডিটেইলছত আজিৰ ভিডিওটোত অলপ আলোচনা কৰিম তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিও এই ভিডিও প্ৰথম অৱস্থাৰ পৰা হেহলৈ অলপ চাই থাকক বন্ধুসকল সোণালী কুকুৰা যিবিলাক পোৱালি দেখা পাই আছে এইবিলাক অৰিজিনাল হাইব্ৰিড সোণালী হয় হাইব্ৰিড কোৱাৰ লগে লগে বহুতো ফাৰ্মাৰৰ মনত এনেকুৱা কুৱেশ্যন আহে যে এই মুৰ্গীবিলাকৰ ভৰি কেইটা আকৌ ভকত দেখা যাব নেকি কয়লাৰ টাইপ দেখা যাব নেকি এই ধৰণৰ কিছুমান আপোনাৰ কুৱেশ্যন আহে বহুতো ফাৰ্মাৰৰ কিন্তু আসলতে এইবিলাক কোনো ধৰণৰ আপোনাৰ কয়লাৰ টাইপ দেখা নাযাব এটো হাইব্ৰিড এটো কাৰণে হয় যেটো ব্রিডিং হয় ব্রিডিং আসলতে দুই ধৰণৰ হয় এটা ব্রিডিং আছে মেল ফিমেল ক্রস কৰি আপোনাৰ যেটো ব্রিডিং হয় হেতু ব্রিডিং আৰু এইবিলাক যেটো ব্রিডিং কৰে উন্নত যিকোনো আপুনি ব্রিড পাব আজি মুৰ্গী হওক বা গৰু ছাগলী যে হওক সেইবিলাকক আপুনি আপোনাৰ ব্রিডিং কৰে ইনজেকশন যোগে অৰ্থাৎ মতা মুৰ্গীৰ সিরাম কালেকশন কৰি মাইকী মুৰ্গীত আপোনাৰ পুশ কৰি বেলাই কণী প্ৰডাকশন কৰে আৰু কণীৰ পৰা পোৱালি জগায় তো এটো আপোনাৰ কৰিলে কি হয় মুৰ্গী যেটো গুণাগুণ আছে বৈশিষ্ট্য আছে এটো আপোনাৰ নষ্ট নহয় লস নহয় মানে যেনেকুৱা হিয়তৰ ওজন আহিব লাগে সঠিক টাইমত তেনেকুৱা ওজন আহে ইমিউনিটি সিস্টেম আপোনাৰ বহুত ভাল থাকে কোনো ধৰণৰ অসুবিধা নহয় আলটিমেটলি ক'বলৈ গ'লে ফাৰ্মাৰৰ লাভ হয় এটা উন্নত জাতৰ ব্রিড যদি আপুনি নাপায় ফাৰ্মিঙৰ কাৰণে আপোনাৰ ফাৰ্মত যিমান লাভ হ'ব লাগিছিল সিমান লাভ নহ'ব বন্ধুসকল আপোনালোকে ভিডিওতে দেখা পাই আছে এই মুৰ্গীৰ পোৱালিবিলাক 18 তাৰিখ ৰাতি 12:30 বজাত এই ফাৰ্মত অনা হৈছিল আজি আপোনাৰ তাৰিখ দেখা গৈ আছে 1 তাৰিখ নহয় 31 তাৰিখ তো ক'বলৈ গ'লে 12 দিন বয়স হৈছে আৰু তো 12 দিন বয়সত মুৰ্গীৰ সাইজ এনেকুৱা পাইছো চাই আছে নে ভিডিওত চাই আছে নে এনেকুৱা আপোনালোকে দেখা পাই আছে 12 দিন বয়সত এনেকুৱা সাইজ সৰু ডাঙৰ নাই সব এক সাইজ চাই আছে নে ভিডিওত আপোনালোকে চাওক কোনো সৰু ডাঙৰ দেখা পাই আছে নেকি সব সাইজ এক হয় কিমান ধুনিয়া কালাৰ মাল্টি কালাৰ হয় তো এই ধৰণৰ মুৰ্গী আপুনি আপোনাৰ ফাৰ্মত পুহিবলৈ হলে যদি পোৱালি আপুনি বিচাৰি আছে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে যদি নগাঁও মৰিগাঁও জিলাৰ হয় আপুনি তেনেহলে বৰদুৱাৰ যেটো জামতলা বুলি জায়গা আছে তাত আমাৰ অফিস আছে মুনসাদ এন্টাৰপ্ৰাইজ তাত আহি আপোনালোকে যোগাযোগ কৰিব পাৰিব বা নাম্বাৰ যেটো আছে নাম্বাৰ হোৱাটছএপ বা ফোন কৰিব আপোনালোকে এই পোৱালিৰ সন্ধান পাই যাব চাই আছে নে এক সাইজৰ পোৱালি 70 পৰা 80% মতা মুৰ্গী হোৱা দেখা যায় এইবিলাক পোৱালি আজি 11 দিন 12 দিন বয়সত মুৰ্গীয়ে দানা খালে আপোনাৰ 3 কুইণ্টেল মানে 1 কুইণ্টেল 75 কেজি অৰ্থাৎ আপোনাৰ 1250 মুৰ্গীয়ে 140 গ্ৰাম দানা খালে বন্ধুসকল 1250 মুৰ্গীয়ে 140 গ্ৰাম দানা খাইছে এই 12 দিন বয়সত আপোনালোকে চাই আছে নরমালি সোণালী যিবিলাক পোৱালি থাকে নরমাল এইবিলাক এই যেটো সাইজ এই সাইজটো দেখা যায় 20 দিনত 22 দিনত 20 দিনত এনেকুৱা সাইজ দেখা যায় চাই আছে না কিমান ধুনিয়া সাইজ চাওক কিন্তু এটোত আপোনাৰ এনেকুৱা সাইজ হৈছে বন্ধুসকল যদি আপোনালোকৰ এনেকুৱা পোৱালি দৰকাৰ হয় আমাৰ লগত যোগাযোগ কৰিলে হ'ল আপোনালোকে পাই যাব কিমান ধুনিয়া তো আজি ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিলো মই ৰেগুলাৰলি ভিডিও দি থাকিম কাৰণ বহুত ফাৰ্মাৰে আপোনাৰ নেগেটিভলি লৈ আছে যে এই ব্রিডটো কয়লাৰ নিচিনা হ'ব নেকি নহয় বন্ধুসকল কয়লাৰ নিচিনা নহয় নরমাল সোণালীৰ নিচিনাই কিন্তু তাৰ গ্ৰোথটো সোনকালে হ'ব আৰু ইমিউনিটি সিস্টেম বহুত ভাল থাকিব 60 70 80% মান আপোনাৰ মতা থাকিব বহুত ভাল মুৰ্গী আৰু আলটিমেটলি ক'বলৈ গ'লে এটা প্ৰফিটেবল আপোনাৰ মুৰ্গী হয় তো ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিছো মোৰ ভিডিওটো কেনেকুৱা লাগিল প্লিজ কমেন্ট কৰি কমেন্ট বক্সত জনাই দিব আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শেয়াৰ কৰি দিব বন্ধুসকল মোৰ ভিডিওটো যদি আপোনালোকে চাই আছে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক
কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ। আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।